এইটো এটা ইতিহাসৰ দিন। আমাৰ চাহ শ্ৰমিকসকলৰ থাকিবলৈ এটুকুৰা মাটি নাছিলে, গতিকে আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু এই ব্যৱস্থা কৰিলে, তাৰ বাবে আমি এজন স্থানীয় চাহ শ্ৰমিক যুৱক হিচাপে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিহেতু এনেকুৱা ধৰণৰ চিন্তা আগত বহুত ধৰণৰ চৰকাৰ গঠন হ'ল, কোনো ধৰণৰ আমাৰ চাহ শ্ৰমিকসকলক তেনেকুৱা চিন্তা চৰ্চা কৰাৰ কোনো তেখেতৰ জ্ঞান নাছিলে। গতিকে এই চৰকাৰক আমি এনেকুৱাই ধন্যবাদ দিব লাগিব যে ধন্যবাদ দিলেই আমি তেখেতৰ পৰা আমি সদায় ঋণী হৈ থাকিম। যিটো ব্যৱস্থা কৰিছে আমি থাকিবলৈ এটুকুৰা ঘৰ মাটি দিয়া মানে যুগে যুগে থাকিব। আজিৰ তাৰিখত মাটিৰ সমান মূল্য আৰু কোনো নাই। গতিকে আজিৰ তাৰিখত আমাৰ যি চাহ শ্ৰমিকসকলক যি ব্যৱস্থা কৰিছে, আমি গোটেই শ্ৰমিকৰ হয় মই এজন যুৱক হিচাপে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু আমাৰ অসম চৰকাৰৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ইয়াকে মই মোৰ যিসকলে ইয়াত মাকুম সমষ্টিত গোটেই তিনিচুকীয়া জিলাৰ উপস্থিত আছে, যিহেতু ট্ৰেইন উঠিব, গোটেই যিসকলে আজি যাত্ৰা কৰিব আৰু অহাকালি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াত আহিব গুৱাহাটীত। গতিকে ইয়াত যিসকলে পাটাৰ নামত ছাৰ্ভে হৈছে সেইসকলে তাত যাব, সেইসকলক মোৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেখেতলোকক হেপী জাৰ্ণি মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আনন্দিত হৈছোঁ আৰু যিবিলাক চাহ বাগিচাৰ আমাৰ ছাৰ্ভে চলি আছিলে সেই ছাৰ্ভেবিলাক পূৰণ হোৱাৰ পাছত আজি আমাক মাকুম তিনিচুকীয়া জিলাৰ কেইবাখনো চাহ বাগিচাৰ পৰা আমাক মাতি আনিছে আৰু আমাৰ যিখিনি দাবী আছিলে, ভূমি পট্টা আছিলে, দিন মজুৰি আছিলে আৰু কেইবাটাও দাবী আছিলে, সেই দাবীৰ ভিতৰত আজি ভূমি পট্টাৰ অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে। অহাকাইলৈ আমাক মাননীয় মুখ্যমন্ত্ৰী আমাক গুৱাহাটীলৈ মাতিছে আৰু তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব। তেখেতৰ উপস্থিতিত আমাৰ এই ভূমি পট্টাৰ যিটো আমাক প্ৰদান কৰিব, আমি আনন্দিত হৈছোঁ। যিহেতুকে আমি আমাৰ যিখিনি কৰিবলগীয়া কামখিনি আমি কৰিব পাৰিম বুলি আশা ৰাখি আজি তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাই আৰু ভৱিষ্যতত তেওঁলোকক আমাৰ আশীৰ্বাদ কৰি যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মই তিনিচুকীয়া জিলাৰ ললনি চাহ বাগিচাৰ পৰা আহিছোঁ। टांगसासी प्रभाती वालकार लगी जे कल के हमरा गुवाहाटी जाते ही गुवाहाटी में हमदे नरेंद्र मोदी डांगरिया आसबे माटी पटा देते इटार खातिर हमरा बहुत बड़ो धन्यवाद के जाना थी।